হয় নিশ্চয়কৈ এই মুহূৰ্তত মই উপস্থিত আছোঁ নগাঁও কাৰ্বি আংলং সীমান্তৱৰ্তী এটা অঞ্চলত আৰু এই অঞ্চলটোত মই প্ৰথমে দেখাই ল'ব বিচাৰিছোঁ ইয়াত এগৰাকী মহিলাই প্ৰায় দুইৰ পৰা 3 বিঘা মাটিত আনাৰসৰ খেতিৰ লগতে কল খেতি আৰু তামোলৰ খেতি কৰি তেওঁ ইতিমধ্যে কৰ্মসংস্কৃতিৰ এক নিদৰ্শন দাঙি ধৰিছে আৰু এই মুহূৰ্তত মই দেখুৱাই আছোঁ ইয়াত প্ৰায় এটা পাহাৰীয়া অঞ্চল আৰু এই অঞ্চলটোত এই মহিলাগৰাকীয়ে তেওঁ নিজৰ যি টকা বা নিজৰ ধন খৰচ কৰি তেওঁ ইতিমধ্যে এই আনাৰসৰ খেতি তেওঁ ইতিমধ্যে কৰিছে মোক সতীৰ্থগৰাকীয়ে দেখুৱাই আছে আৰু কিছুদিনৰ পাছত হয়তো এই আনাৰস বজাৰত উলিয়াই দিব পাৰিব আৰু এই মুহূৰ্তত মোৰ লগত যিহেতু মহিলাগৰাকী আছে মই পোনে পোনে মহিলাগৰাকীৰ লগত কিছু কথা পাতিব বিচাৰিম বাইদেউ আপোনাৰ নামটো ৰিটাইং টিপি ৰিটাইং আপোনাৰ গাঁওখনৰ নামটো কি ৰহাংগাঁও ৰংহাং আপুনি কিমান বিঘা মাটিত আনাৰসৰ খেতি কৰিছে আনাৰস খেতি কৰিছে 2 বিঘা আৰু কি কি খেতি কৰিছে তামোল আৰু কল আৰু আনাৰস আৰু বা আছে সেইকাৰণে খেতি কৰিছে আনাৰস এতিয়া লাগিছে গুটি লাগিছে কিমান কেতিয়া বেচিব পৰা হ'ব সেইটো বেচিব পাৰে 10,000 মান হ'ব কিমান দিনৰ পিছত বিকিব পাৰিব এইটো সেইটো আৰু 2-3 মান ৰাখিব লাগিব তাৰপিছত বিক্ৰী কৰি ক'ত বিক্ৰী কৰে এইখিনি আপুনি সেইটো চাপালনা আৰু গাঁৱতে আৰু পাৰ্কো চাৰিআলি বিক্ৰী কৰিব আপোনালোকে এই বিক্ৰী কৰি আপোনালোকে কিমান মান টকা উপাৰ্জন কৰে সেইটো 5-20,000 মান পৰিব আৰু ঘৰত চলিব এই ল'ৰা ছোৱালী পঢ়িব সেইকাৰণে 20,000 মান টকা ইনকাম হয় আৰু সেই পইচা আপুনি ঘৰ চলাই ঘৰতে চলাই আৰু টিউশ্যন ল'ব লাগিব ল'ৰা ছোৱালীৰ কাৰণে পঢ়াব লাগিব ল'ৰা ছোৱালীৰ কাৰণে সেইকাৰণে আৰু কষ্ট কৰিব লাগিব সেইকাৰণে আপুনি প্ৰত্যেক বছৰে আনাৰসৰ খেতি কৰে কৰে প্ৰত্যেক বছৰ কৰে চৰকাৰে যি আঁচনি দিছে এনেকৈ ধৰণৰ কিছু কাম কৰিবৰ বাবে মহিলাসকলক যি ধন দিছে সেই আঁচনি আপোনাৰ ধন পাইছে নাই আপোনালোকে পাইছে 9,000টো পাইছে 10,000 পোৱা নাই কিমান পাইছে 9,000 পাইছে সেই 9,000 টকাৰে আপুনি আনাৰসৰ খেতি কৰিছে কৰিছে সেই 9,000 টকা আৰু হাজিৰা কৰিব লাগিব নিজৰ কৰিব লাগিব কষ্ট কৰিব লাগিব এইটো চৰকাৰ দিছে 9,000 দিছে এতিয়া আপোনালোকে কল বা আনাৰস আপোনালোকে ওচৰতে বিক্ৰী কৰে আৰু ওচৰতেও বিক্ৰী কৰে আৰু বজাৰ যাব লাগিব আৰু উপায় কিমানমান মহিলা এনেদৰে খেতি কৰে খেতি মহিলাটো কৰা নাই গাঁও গোটেই মহিলাখিনিয়ে কাম এনেকৈ খেতি কৰে নেকি নকৰে নিশ্চয়কৈ এই মুহূৰ্তত মই দেখুৱাইছোঁ এয়া হৈছে নগাঁও কাৰ্বি আংলং সীমান্তৱৰ্তী ৰংহাং গাঁৱৰ পৰিৱেশ আৰু এই ৰংহাং গাঁৱটো ইতিমধ্যে যি ৰিটাইং টিপি নামৰ যিগৰাকী মহিলা সেই মহিলাগৰাকীয়ে ইতিমধ্যে আনাৰসৰ খেতিৰ লগতে তেওঁ আনাৰসৰ খেতিৰ মাজে মাজে কল খেতি লগতে তামোলৰ খেতি কৰি তেওঁ ইতিমধ্যে স্বাৱলম্বিতাৰ নিদৰ্শন উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ এয়া এনেদৰেই যিহেতু প্ৰায় 2-3 বিঘা মাটিত তেওঁ আনাৰসৰ খেতি কৰিছে বিগত বহু বছৰ ধৰি এইদৰে তেওঁ খেতি কৰি আহিছে আৰু এই পাহাৰীয়া অঞ্চল যিহেতু আৰু এই পাহাৰীয়া অঞ্চলটোত ইতিমধ্যে আনাৰসৰ খেতিৰ বাবে যথেষ্ট বিখ্যাত গতিকে ইয়াতো এনেদৰে দেখিবলৈ পোৱা গৈছে যে এই মহিলাগৰাকীয়ে বিশেষকৈ তেওঁ কৈছে যে যি চৰকাৰৰ যি অৰুণোদয় আঁচনি ধন সেই অৰুণোদয় আঁচনি ধনে আনাৰসৰ খেতিৰ লগতে কল খেতি তেওঁ কৰিছে বুলি ইতিমধ্যে উল্লেখ কৰিছে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে যে চামগুৰি বা নগাঁও কাৰ্বি আংলং সীমান্তৱৰ্তী এই মহিলাগৰাকী ৰিটাইং টিপি নামৰ মহিলাগৰাকীয়ে এনেদৰে এতিয়া স্বাৱলম্বিতা উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে